ওয়েলকাম টু মাই ইউটিউব চ্যানেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 6 সায়েন্সৰ যেটো চেপ্টাৰ 17 আছে বৰষুণ মেঘ কুঁৱলী আৰু নিয়ৰ এই চেপ্টাৰৰ প্ৰশ্নাৱলীৰ যিকেইটা আনসাৰ আছে গোটেইকেইটাই আনসাৰ আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ আনসাৰ তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা আৰু বিশেষকৈ সায়েন্সৰ কাৰণে মই যিবোৰ মোস্ট ইম্পৰ্টেন্ট MCQ যিবোৰ তোমাৰ নবোদয় বিদ্যালয় তাৰ পিছত কেন্দ্ৰীয় বিদ্যালয় বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত দৰকাৰ হয় গোটেইকেইটা MCQ তোমালোকে চেপ্টাৰ ওয়াইজ পাই যাবা তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো প্ৰশ্নাৱলীৰ যিটো প্ৰথম প্ৰশ্ন আছে সেই প্ৰশ্নটো কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰে পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে 1 নম্বৰত বৰষুণ জোখা সজলবিধৰ নাম কি তো বৰষুণ জোখা হয় ঋণ গছৰ সহায়ত ঋণ গছৰে আমি কি কৰিব পাৰো বৰষুণৰ পৰিমাণ আমি জুখিব পাৰো ইয়াৰ পিছত 2 নম্বৰ উষ্ণতা জোখা সজলবিধৰ নাম হৈছে থাৰ্মোমিটাৰ এটো এই নাম্বাৰটো শুদ্ধ উত্তৰ হ'ব উষ্ণতা জোখা তোমালোকে গমে পোৱা জ্বৰ হলে ডক্টৰ সকলে যে এখন সৰু কাছৰ মাৰি এটা মুখৰ ভিতৰত নহলে বাহুৰ তলত সোমাই দিয়ে এটো হৈছে থাৰ্মোমিটাৰ এই থাৰ্মোমিটাৰত আমি গম পাব পাৰো যে হেতু কিমান ডিগ্ৰী উষ্ণতা হৈছে বা তোমাৰ কিমান ডিগ্ৰী জ্বৰ হৈছে 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নত কি কৈছে জ্বৰ হলে মানুহৰ শৰীৰৰ উষ্ণতা কি হয় জ্বৰ হলে মানুহৰ শৰীৰৰ উষ্ণতা কি হ'ব বাঢ়িব অৰ্থাৎ উষ্ণতাটো বৃদ্ধি হয় বা বেছি হয় বুজি পালা ইয়াৰ C নম্বৰটো কারেক্ট आंसर হ'ব 4 নম্বৰ কোৱেশ্চন কি কৈছে আমাৰ শৰীৰতকৈ অধিক তপত হৈ থকা বস্তু এটা হাতেৰে চুলে আমাৰ শৰীৰত আমাৰ এটো আৰু এটা কথা তোমালোকে এটা মনত ৰাখিবা আমাৰ শৰীৰৰ যেটো টেম্পাৰেচাৰ হেতু তোমাৰ কিমান হয় 37 ডিগ্ৰী সেলসিয়াস হয় আৰু সেই বস্তুটো আমি কোনো এটা যদি গৰম বস্তু আমি হাতেৰে টাচ কৰো তেতিয়াহলে আমাৰ কেনেকুৱা লাগিব গৰম লাগিব মানে গৰম আমি কি কৰিম অনুভৱ কৰিম তেৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰটো বুজি পালা ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰত কি কৈছে এটো 5 নম্বৰ কোৱেশ্চন তাপ পালে বস্তুৰ উষ্ণতা তাপ পালে বস্তুৰ উষ্ণতা কি হ'ব বাঢ়িব তাপ পালে বস্তুৰ উষ্ণতা সদায় বাঢ়ে অৰ্থাৎ তাপ পালে বস্তু এটা কি হয় তপত হয় বা গৰম হয় 6 নম্বৰ প্ৰশ্নটো কি কৈছে তাপ তাৰ মানে তাপ কি হয় কম উষ্ণতাৰ পৰা বেছি উষ্ণতালৈ প্ৰবাহিত হয় নহয় এটো মিছা কথা কাৰণ তোমাৰ তাপ সদায় বেছি উষ্ণতাৰ পৰা কম উষ্ণতালৈ গতি কৰে তো এটো কোনটোত আছে এটো বেছি উষ্ণতাৰ পৰা কম উষ্ণতালৈ প্ৰবাহিত হয় তেৰ শুদ্ধ উত্তৰটো হ'ব C নম্বৰ যেহেতু তোমাৰ তাপ তোমাৰ বেছি উষ্ণতাৰ পৰা কম উষ্ণতালৈ প্ৰবাহিত হয় সেই কাৰণে আমি কণী গৰম কৰিলে বা আলু এটা গৰম কৰিলে হেতু ঠাণ্ডা হোৱাৰ কাৰণে আমি ঠাণ্ডা পানীত দিও কাৰণ ঠাণ্ডা পানীত তোমাৰ কম তাপ থাকে আৰু তোমাৰ গৰম কণী বা গৰম আলুত বেছি তাপ থাকে তো হেতু ঠাণ্ডা পানীত দিয়াৰ লগে লগে কি হয় তোমাৰ কণীৰ পৰা বা আলুৰ পৰা তাপখিনি পানীলৈ প্ৰবাহিত হয় 2 নম্বৰ প্ৰশ্ন কি কৈছে 2 নম্বৰ প্ৰশ্নত কৈছে চমু উত্তৰ দিয়া এটো চমুকৈ আমি आंसर লিখিব লাগে 2 নম্বৰটো উষ্ণতা মানে কি 2 নম্বৰ প্ৰশ্নৰ आंसर তোমালোকে এনেদৰে লিখিবা উষ্ণতা মানে হল বস্তু এটা কিমান ঠাণ্ডা বা কিমান গৰম তাকে বুজায় বস্তু এটা তুলনামূলকভাৱে এটা বস্তুৰ লগত আনটো বস্তু কিমানখিনি গৰম হ'ব বা কিমানখিনি ঠাণ্ডা হ'ব হেতুকে কি বুলি কোৱা হয় উষ্ণতা বুলি কোৱা হয় B নম্বৰ 2 নম্বৰ প্ৰশ্ন বৰফ হাতেৰে চুলে কিয় চেঁচা লাগে এটো आंसर লিখিবা আমাৰ শৰীৰৰ উষ্ণতাতকৈ বৰফৰ উষ্ণতা কম আমাৰ শৰীৰত যিমান উষ্ণতা থাকে তাতকৈ বৰফৰ উষ্ণতা কম থাকে সেই কাৰণে হাতেৰে চুলে কি লাগে চেঁচা লাগে চেঁচা মানে তোমাৰ এটো কি লাগিব ঠাণ্ডা লাগিব বুজি পালানে এৰ পিছত এটো 2 C নম্বৰ প্ৰশ্নটো এটো C নম্বৰ প্ৰশ্নত কি কৈছে বস্তু এটাই কেতিয়া তাপ গ্ৰহণ কৰে এটোৰ आंसर তুমি এনেদৰে লিখিবা তাপ বেছি উষ্ণতাৰ পৰা কম উষ্ণতালৈ প্ৰবাহিত হয় কম উষ্ণতাৰ এটা বস্তু অধিক উষ্ণতাৰ আন এটা বস্তুৰ গাত লাগি থাকে তেতিয়া কম উষ্ণতাৰ বস্তুটোৱে তাপ গ্ৰহণ কৰিব বুজি পালানে মই আগতে যেটো আলু আৰু
পানীৰ উদাহৰণ দিলোঁ সেইটো হয় তোমাৰ পানীৰ তাপ কম থাকে কাৰণে আলুৰ পৰা কি কৰে তাপখিনি গ্ৰহণ কৰে মানে বেছি উষ্ণতাৰ পৰা কম উষ্ণতাই তোমাৰ তাপটো গ্ৰহণ কৰিব সেইকাৰণে পানী লাহে লাহে গৰম হ'ব আৰু আলু বা কণীটো লাহে লাহে ঠাণ্ডা হ'ব বস্তু এটাই কেতিয়া তাপ এৰি দিয়ে তো এইটোৰ এনসাৰ এনেদৰে লিখিবা অধিক উষ্ণতাৰ বস্তু এটাৰ লগত কম উষ্ণতাৰ বস্তু এটা ৰাখিলে তেতিয়া বেছি উষ্ণতাৰ পৰা কম উষ্ণতালৈ তাপ প্ৰবাহিত হয় আৰু অধিক উষ্ণতাৰ বস্তুটিয়ে তাপ এৰি দিয়ে বুজি পালানে ইয়াৰে পিছত চোৱা এইটো প্ৰশ্ন নম্বৰ প্ৰশ্নটো পানীৰ অৱস্থা কেইটা আৰু কি কি এইটোৰ এনসাৰ লিখিবা এনেধৰণে পানীৰ অৱস্থা হৈছে তিনিটা সেইকেইটা হ'ল কঠিন অৱস্থা যেনেকুৱা তোমাৰ বৰফ এইটো বৰফ হৈছে পানীৰ কঠিন অৱস্থা জলীয় অৱস্থা যেনেকুৱা পানী যেটো নৰ্মেল পানী আছে সেইটো আৰু গেছীয় অৱস্থা যেনেকুৱা তোমাৰ জলীয় বাষ্প এইটো হৈছে তোমাৰ কি পানীৰ গেছীয় অৱস্থা যেতিয়া পানী গৰম কৰা হয় ওপৰত ভাপ আকাৰে ওলাই আহেনে অলপমান বগা বগা টাইপৰ সেইটো তোমাৰ কি হয় জলীয় বাষ্প হয় ইয়াৰে পিছত চোৱা ডাৱৰ কি এফ নম্বৰ প্ৰশ্নটো ডাৱৰ কি বস্তু এইটোৰ এনসাৰ এনেদৰে লিখিবা ভূপৃষ্ঠৰ পৰা বহু ওপৰলৈকে বায়ু আছে বায়ুমণ্ডলৰ উপৰিভাগ চেঁচা এনে চেঁচা বায়ুৰ মাজত ওপৰলৈ উঠি অহা জলীয় বাষ্প পানীৰ ক্ষুদ্ৰ এইটো এনেদৰে লিখিবা পানীৰ ক্ষুদ্ৰ কণাত কি হয় পৰিণত হয় এই কণাবোৰ বায়ুত থকা ধূলিকণা সাৰথি কৰি উপঙি থাকে এইবোৰক মেঘ বা ডাৱৰ বুলি কওঁ বুজি পালানে ইয়াৰে পিছত চোৱা নিয়ৰ কি এইটো জি নম্বৰ প্ৰশ্নটো এইটোৰ এনসাৰ তুমি এনেদৰে লিখিবা শীতকালি বায়ুমণ্ডল চেঁচা হৈ পৰিলে গছবনকে ধৰি আমাৰ চৌপাশৰ সকলো বস্তুৱেই চেঁচা হৈ পৰে তেতিয়া বায়ুত থকা জলীয় বাষ্পই গছৰ পাত ঘাঁহ বন বা তৃণপাতৰ চালিত ঘনীভূত হৈ পানীৰ সৰু সৰু টোপালৰ সৃষ্টি কৰে পানীৰ এই টোপালবোৰকে আমি নিয়ৰ বুলি কওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে PDF ফাইল পাই যাবা তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগি আছে কমেন্ট কৰি জনাবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ এনসাৰ তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই আৰু যিবোৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে সেই কোৱেশ্চনছবোৰ তোমালোকে পাই যাবা তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা তোমালোকে সকলো দৰকাৰী প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইবোৰ আমি ডিসকাশন কৰিম 8 নম্বৰ প্ৰশ্ন চোৱা বাষ্পীভৱন মানে কি এটাৰ এনসাৰ এনেদৰে লিখিবা তাপৰ প্ৰভাৱত জলীয় পদাৰ্থ জলীয় বাষ্পলৈ পৰিণত হোৱাকে বাষ্পীভৱন বোলে যেনেকুৱা তোমাৰ পানী তাপ দিলে কি হয় তো বাষ্প হয় হেতুকে বাষ্পীভৱন বুলি কোৱা হয় ইয়াৰ পিছত চোৱা 8 নম্বৰ প্ৰশ্নটো কি কৈছে বাষ্পীকৰণ আৰু বাষ্পীভৱনৰ মাজত পাৰ্থক্য কি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটোৰ এনসাৰ এনেদৰে লিখিবা তাপ যোগান ধৰি পানী কম সময়তে জলীয় ভাৱত পৰিণত কৰিব পাৰি তাকে বাষ্পীকৰণ বোলে মানে কোনো এটা জলীয় পদাৰ্থ যদি আমি বাহ্যিকভাৱে মানে বাহিৰৰ পৰা তাপ যদি আমি প্ৰয়োগ কৰো তেতিয়াহ'লে হেতু কি হয় জলীয় বাষ্পলৈ পৰিণত হয় আৰু হেতুকে তোমাৰ কি বুলি কোৱা হয় বাষ্পীকৰণ বুলি কোৱা হয় আৰু বাষ্পীভৱন কাক বোলে সব প্ৰাকৃতিকভাৱে এটো চোৱা প্ৰাকৃতিকভাৱে পানী বাষ্পত পৰিণত হোৱাকে বাষ্পীভৱন বুলি কোৱা হয় যেনেকুৱা সূৰ্যৰ পোহৰৰ প্ৰভাৱত আমাৰ খাল বিল নদী এইবোৰৰ পানী যে তোমাৰ বাষ্পীভূত হয় হেতু এটা তোমাৰ বাষ্পীভৱনৰ উদাহৰণ হয় বুজি পালানে ইয়াৰে পিছত চোৱা যে নম্বৰ কোৱেশ্চনত কি কৈছে কি উপায়েৰে আমি তাপ পাব পাৰো লিখা এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা পয়েন্ট আউটিং কৰি লিখিবা কাঠ বা কয়লা আদি পুৰিলে আমি তাপ পাব পাৰো ৰদত বস্তু এটা থৈ দিলে সেই বস্তুটো গৰম হৈ পৰে অৰ্থাৎ তাৰ পৰা আমি কি পাও তাপ পাও ইয়াৰ পিছত LPG গেছ জ্বলালে আমাৰ ঘৰত যেটো ব্যৱহাৰ কৰা হয় হেতু LPG গেছ হয় মানে লিকুইফাইড পেট্ৰলিয়াম গেছ অসমীয়াত তৰলীকৃত পেট্ৰলিয়াম গেছ বুলিও কোৱা হয় হেতু জ্বলাই দিলেও আমি তাপ পাও ইয়াৰ পিছত বৈদ্যুতিক হিটাৰৰ পৰাও আমি তাপ পাও মানে ইলেক্ট্ৰিক যিবোৰ হিটাৰ আছে সেইবোৰৰ পৰাও আমি তাপ পাব পাৰো 3 নম্বৰ প্ৰশ্নটো চোৱা 2 বা 3টা বাক্যত উত্তৰ দিয়া দুটা লাইন বা 3টা লাইনত এনসাৰ দিবলৈ দিছে
তো এই নম্বৰ প্ৰশ্নটো চোৱা বায়ুত যে জলীয় বাষ্প থাকে সেয়া কেনেদৰে গম পাব পাৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা যেটো 3 নম্বৰ যেটো কোৱেশ্চন আছে হেটোৰ এনসাৰ লিখিবা বায়ুত যে জলীয় বাষ্প থাকে তাক প্ৰমাণ কৰিবলৈ এটা সহজ উপায় হ'ল এটো আমি এটা সহজ উপায় ইয়াতে ব্যাখ্যা কৰিছো এটা গ্লাছত বৰফ কেইটুকুৰা মান ভৰাই লোৱা হ'ল মানে কেইটুকুৰা মান তুমি কি কৰিবা বৰফৰ টুকুৰা ভৰাই লবা অলপ সময় পিছত আমি দেখিম যে গ্লাছৰ চাৰিওফালে পানীৰ টোপাল দেখা যায় বায়ুত থকা জলীয় বাষ্প ঠাণ্ডা গ্লাছত লাগি পানীৰ টোপাললৈ কি হয় পৰিণত হয় এটো তোমালোকে নিজেও গম পোৱা যে যেটো আমাৰ ঘৰত কেতিয়াবা বৰফ খালে হেতু যদি আমি ষ্টিলৰ গ্লাছত লও গ্লাছৰ চাৰিওফালে বগা এটা তৰপ পৰে আৰু সেই তৰপবোৰ তোমাৰ পানীৰ টোপাললৈ পৰিৱৰ্তন হয় আসলতে সেই বগা তৰপটো আহে কিহৰ কাৰণে কাৰণ আমাৰ বায়ুমণ্ডলত যিখিনি জলীয় বাষ্প থাকে সেই জলীয় বাষ্পখিনি ঠাণ্ডা হলে হেতু ঘনীভূত হৈ পানীৰ টোপাললৈ পৰিৱৰ্তন হয় বুজি পালানে ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্ন এগিলাস পানীত বৰফ এটুকুৰা পেলাই দিলে গ্লাছটোৰ বাহিৰ ফালে পানীৰ কণিকাৰ সৃষ্টি হয় কিয় সো এটো আৰু কোৱেশ্চনটো মোটামুটি ভাবে একেই হয় এ নম্বৰ আৰু বি নম্বৰ তাৰমানে তুমি এটা গ্লাছত অলপমান বৰফৰ টুকুৰা লৈছা তো তাৰ চাৰিওফালে তোমাৰ যেটো পানীৰ কণিকা হেতু কিহৰ কাৰণে সৃষ্টি হয় হেতুৰ কাৰণ লিখিবলৈ দিছে এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা এটোৰ এনসাৰ লিখিবা তুমি এনেদৰে এটো চোৱা বায়ুমণ্ডলত এটোৰ এনসাৰ লিখিবা এটো এনেদৰে বায়ুমণ্ডলত এটো তোমাৰ কি থাকে বহুতো জলীয় বাষ্প থাকে এই জলীয় বাষ্প এটো ঠাণ্ডা বস্তুৰ সংস্পৰ্শত আহিলে এটো কি হয় ঘনীভূত হয় সংস্পৰ্শত আহিলে ঘনীভূত হয় সেই কাৰণে তোমাৰ গ্লাছত বৰফ ৰাখিলে তো গ্লাছত বৰফৰ টুকুৰা ৰাখিলে বায়ুমণ্ডলত থকা জলীয় বাষ্প ঘনীভূত হৈ গ্লাছৰ চাৰিওফালে লাগি ধৰে এটো এনসাৰ লিখিলে হৈ যাব প্ৰপাৰ এনসাৰ হৈ যাব বুজি পালানে ইয়াৰ পিছত চোৱা সি নম্বৰ প্ৰশ্নটো চোৱা বৰফ এটুকুৰা মুখত দিলে পমি যায় কিয় পমি যায় মানে গলি যায় আমি বৰফৰ টুকুৰা যদি এটা মুখৰ ভিতৰত লও তেতিয়া হলে বৰফৰ টুকুৰাডাল কি হয় গলিবলৈ আৰম্ভ কৰে এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা বৰফ 0 ডিগ্ৰী সেলসিয়াস তাপ পালেও গলি যায় গতিকে মুখত দিয়াৰ লগে লগে বৰফ টুকুৰাই কোনো নিৰ্দিষ্ট পৰিমাণৰ তাপ পায় আৰু সেইভাবে বৰফৰ টুকুৰা পমি যায় বা গলি যায় যেহেতু বৰফ এটা তোমাৰ ফ্ৰিজৰ পৰা ওলালে বা বৰফ সৃষ্টি কৰা যন্ত্ৰৰ পৰা ওলালে হেতু তোমাৰ কি হয় পানীলৈ পৰিৱৰ্তন হয় সেইকাৰণে যেহেতু আমাৰ মুখৰ ভিতৰত টেম্পাৰেচাৰটো বৰফৰ টেম্পাৰেচাৰতকৈ তোমাৰ কি থাকে বেছি থাকে আৰু বৰফৰ উষ্ণতা হৈছে 0 ডিগ্ৰী মনত ৰাখিবা বৰফৰ উষ্ণতা 0 ডিগ্ৰী আৰু মানুহৰ শৰীৰৰ উষ্ণতা হৈছে 37 ডিগ্ৰী তো এটো যদি ইয়াতে যায় মানে মুখৰ ভিতৰত যায় তেতিয়াহলে মুখৰ পৰা তাপ কি কৰিব বৰফলৈ আহিব আৰু তেতিয়া বৰফটো কি কৰিব গলিবলৈ আৰম্ভ কৰিব বুজি পালানে ডি নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ঘনীভৱন মানে কি ঘনীভৱনৰ ফলত সৃষ্টি হোৱা তিনিবিধ বস্তুৰ নাম লিখা এটোৰ এনসাৰ এনেদৰে লিখিবা জলীয় বাষ্পৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ লগ হৈ পানীৰ টোপালৰ সৃষ্টি হয় ইয়াকে ঘনীভৱন বুলি কোৱা হয় বুজি পালানে তাৰ পিছৰ যেটো পাঠ আছে হেতু চা ঘনীভৱনৰ ফলত সৃষ্টি হোৱা তিনিবিধ বস্তু হল এটো বৰফ মেঘ নিয়ৰ আৰু এটা আছে তোমাৰ ডাৱৰ লিখিব পাৰা তাৰ পিছত তোমাৰ গ্লাছৰ চাৰিওফালে যেটো তৰপ পৰে হেতু ঘনীভৱনৰে উদাহৰণ হয়
মানে গ্লাছ এটা তুমি এনেকৈ গ্লাছ এটা যদি কেইটামান বৰফৰ টুকুৰা ৰখা এইটো ছাইডত তোমাৰ কি হ'ব বগা এটা তৰপৰ সৃষ্টি হ'ব যেটো এটা ঘনীভৱনৰ উদাহৰণ হয় তুমি হেইটো লিখিব পাৰা ইয়াৰে পিছত চোৱা ই নম্বৰ প্ৰশ্নটো চোৱা ই নম্বৰ প্ৰশ্নত কি কৈছে এটো ফাগুন চ'ত মাহত ছাপ মেলি দিয়া কাপোৰ কিয় সোনকালে শুকায় এটোতো আমি সকলোৱে জানো যে গৰমৰ দিনত ভিজা কাপোৰবোৰ সোনকালে কি কৰে শুকাই যায় কিন্তু কিয় শুকায় আমি হেইটো লিখিব লাগে তো এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা ফাগুন চ'ত মানে গৰমৰ দিন মাহত ছাপ মেলি দিয়া কাপোৰ সোনকালে শুকায় কাৰণ ফাগুন চ'ত মাহত সূৰ্যৰ তাপ যথেষ্ট বেছি হয় মানে গৰমৰ দিন হয় সেই সময়ত সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব যথেষ্ট কি হয় কম হয় এটো তোমাৰ দূৰত্ব কম হয় ফলত তোমাৰ কি হয় এটো কাপোৰত থকা পানী ফলত এটো কাপোৰত থকা পানী কি হয় বাষ্পীভৱন হয় বাষ্পীভৱন সোনকালে হয় বাষ্পীভৱন সোনকালে হয় তোমালোকে এই লাইনটো লিখি দিবা তলত ঠিক আছে সেই কাৰণে তোমাৰ কি কৰে কাপোৰ এটা সোনকালে শুকাই যায় বুজি পালানে এফ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে মেঘ আৰু কুঁৱলীৰ মাজত কি মিল আছে আৰু কি অমিল আছে মানে কি সাদৃশ্য আছে আৰু কি অসাদৃশ্য আছে বা বৈসাদৃশ্য আছে হেতু তুমি লিখিব লাগে কাৰ মাজত মেঘ আৰু কুঁৱলীৰ মাজত পাৰ্থক্য লিখিব লাগে আৰু মিল লিখিব লাগে এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা বায়ুমণ্ডলত থকা জলীয় বাষ্প ধূলিবালিৰ কণিকা আদিৰে মেঘ আৰু কুঁৱলী সৃষ্টি হয় ইহতৰ সৃষ্টি একে ধৰণে হয় কিন্তু মেঘবোৰ আকাশত থাকে আৰু কুঁৱলীবোৰ ধৰা পৃষ্ঠত দেখিবলৈ পোৱা যায় যেটো মেঘ আছে মেঘবোৰ আকাশত থাকে যিবোৰ ডাৱৰ হেবোৰ আকাশত সৃষ্টি হয় কিন্তু যিবোৰ কুঁৱলী হেতু ধৰা মানে পৃথিৱী পৃষ্ঠত মানে আমাৰ বায়ুমণ্ডলত হেতু কি কৰা যায় দেখিবলৈ পোৱা যায় বুজি পালানে ইয়াৰে পিছত চোৱা জি নম্বৰ কোৱেশ্চন কুঁৱলী আৰু নিয়ৰৰ মাজত কি মিল আছে আৰু কি অমিল আছে ইয়াতে আমি প্ৰথমতে লিখিলো মেঘ আৰু কুঁৱলী এতিয়া লিখিম আমি কুঁৱলী আৰু নিয়ৰ এটো চোৱা এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা কুঁৱলী আৰু নিয়ৰ দুয়োটাই ধৰা পৃষ্ঠত থাকে ধৰা পৃষ্ঠ মানে পৃথিৱী পৃষ্ঠত থাকে মানে বায়ুমণ্ডলত থাকে কুঁৱলী আৰু নিয়ৰ দুয়োটাই বায়ুমণ্ডলত থাকে এটো হৈছে মিল আৰু ইহতৰ গঠন প্ৰক্ৰিয়াও একে যেনেকৈ ইয়াতে যে লিখিলো গঠন প্ৰক্ৰিয়া হয় মানে জলীয় বাষ্পৰ কণিকাবোৰ এটাৰ লগত আনটো লগ লাগি ঘনীভূত হৈ কুঁৱলী আৰু নিয়ৰৰ সৃষ্টি হয় আৰু কুঁৱলী আৰু নিয়ৰৰ মাজৰ অমিলটো হল নিয়ৰে ডাঙৰ টোপাল বান্ধে কিন্তু কুঁৱলীয়ে কেতিয়াও ডাঙৰ টোপাল নাবান্ধে মানে যিবোৰ নিয়ৰ আছে নিয়ৰৰ তোমাৰ কি হয় সৰু সৰু পানীৰ কণিকাবোৰ লগ হৈ ডাঙৰ এটা পানীৰ ফুটাৰ সৃষ্টি কৰে কিন্তু কুঁৱলীবোৰ কেতিয়াও এটাৰ লগত আনটো লগ নালাগে এই সদায় সৰু সৰু টোপাল হিচাপে থাকে তেটো এইখিনি লিখিলে এনসাৰটো হৈ যাব ইয়াৰ পিছত শেষৰ প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰীসকল শেষৰ প্ৰশ্নটো কৰাৰ আগতে তোমালোকক কৈছিলো যে তোমালোকে পিডিএফ ফাইল পাবা যদি তোমালোকৰ পিডিএফ লাগে তেতিয়ালে 7002824673 এইটো নম্বৰত হোৱাটসএপ কৰিবা তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা মই আকৌ কৈছো তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ এনসাৰ এই ইউটিউব চেনেলতে পাই যাবা আৰু তোমালোকে স্পেশালি সায়েন্সৰ কাৰণে তোমালোকে মোষ্ট ইম্পৰ্টেন্ট MCQ বোৰ তোমালোকে এই ইউটিউব চেনেলতে পাই যাবা 4 নম্বৰ কোৱেশ্চনটো চা মেঘ কেনেদৰে সৃষ্টি হয় 5 বা 6টা বাক্যত উত্তৰ লিখা এটো আমি এনেদৰে লিখিম ভূপৃষ্ঠৰ পৰা বহু ওপৰলৈকে পৃথিৱীখনক চাৰিওফালে বায়ুৰে আগৰি আছে যাক আমি বায়ুমণ্ডল বুলি কওঁ বায়ুমণ্ডলৰ উপৰিভাগ অতি চেঁচা আমি যিমান ওপৰফালে যাম সিমানে কি হয় ঠাণ্ডা হয় গৰম বায়ুৰ হৈতে ওপৰলৈ উঠি অহা জলীয় বাষ্পই চেঁচা বায়ুৰ মাজত গুট মাৰি পানীৰ ক্ষুদ্ৰ টোপাল বা কণিকাত পৰিণত হয় বায়ুত উপঙি থকা ধূলিকণাৰ লগতে আন কণিকাও আশ্ৰয়ত পানীৰ কণিকাবোৰ তাতে ভাহি থাকে এইবোৰেই হল মেঘ বা ডাৱৰ বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ